21,240 গৰাকী যুৱক যুৱতীক যোৱা 4.5 বছৰত স্বচ্ছতা আৰু সম্পূৰ্ণ নিকা পদ্ধতিৰে নিয়োগ কৰি আমি অসমৰ যুৱ শক্তিৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছো। অহা 10 অক্টোবৰত আৰু কেইবা হাজাৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰিত যোগদান কৰিবলৈ সক্ষম হ'ব। দেশ বুলিলে আদেশ নালাগে। সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যই লিখিছিল, দেশ বুলি ক'লে আদেশ নেলাগে, মোৰ তুমৰলি তেজত টক বগাই উঠে 1000 এটা ৰনুৱা ঘোঁৰা। অসমৰ জনগাঁথনিত সৃষ্টি হোৱা জটিল পৰিস্থিতি আৰু সেই পৰিস্থিতিয়ে থলুৱা ভাষা কৃষ্টি সংস্কৃতিৰ প্ৰতি সৃষ্টি কৰা এই কবিতা ফাঁকি আজি মোৰ মনত পৰিছে। সন্দেহযুক্ত লোকৰ আগ্ৰাসনতে আজি আমাৰ ঘৰতে অসমীয়া জাতি নিথৰুৱা হ'বলৈ ধৰিছে। নামনি অসম আৰু মধ্য অসম আগ্ৰাসনৰ সম্পূৰ্ণ চিকাৰ হোৱাৰ পিছত এতিয়া এই অচিনাকি লোকসকলে উজনি অসম আৰু উত্তৰ অসমলৈ তেওঁলোকৰ আগ্ৰাসী ভূমিকা আগবঢ়াই নিছে। আমাৰ চৰকাৰখনে জাতি মাটি ভেটিৰ প্ৰতি আমাৰ নিৰন্তৰ আস্থাক আমি স্বীকাৰ কৰি অসমীয়া জাতিক আমাৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবলৈ আমি এখন ডাঙৰ যুদ্ধ আৰম্ভ কৰিছো। যোৱা সময়ছোৱাত আমাৰ চৰকাৰে 1,20,000 বিঘা ভূমি বেদখল মুক্ত কৰি এক প্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে। স্বাধীনতা দিৱসৰ এই পবিত্ৰ পতাকাৰ তলত থিয় হৈ আজি আমি আকৌ এবাৰ সংকল্প কৰিছো, অসমৰ প্ৰতি টুকুৰা বনভূমিৰ পৰা, অসমৰ প্ৰতি টুকুৰা গ্ৰেজিং লেণ্ডৰ পৰা, অসমৰ প্ৰতি টুকুৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা, অসমৰ প্ৰতি টুকুৰা চৰকাৰী ভূমিৰ পৰা আমি এই অচিনাকি বেদখলসকলক উচ্ছেদ কৰিম আৰু আমি আমাৰ নিৰন্তৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আমাৰ অসমখনত কেইবাবিধ জেহাদে এক প্ৰকাৰ আত্মপ্ৰকাশ কৰিছে। লাভ জেহাদ, লেণ্ড জেহাদৰ দৰে বিভিন্ন ঘটনাৰাজিয়ে আজি আমাক আমনি কৰিছে। চৰকাৰে বুঢ়া চাপৰিৰ পৰা উৰিয়াম ঘাটলৈ, গৰুখুটিৰ পৰা গোৱালপাৰালৈ এক বিশাল উচ্ছেদ অভিযান চলাই আমি আকৌ এবাৰ অসমীয়া জাতিৰ সামগ্ৰিক সংকল্পক আমি প্ৰকাশ কৰিছো আৰু আজি স্বাধীনতা দিৱসৰ পবিত্ৰ পতাকাৰ তলত থিয় হৈ আমি অসমীয়া জাতিয়ে সংকল্প লৈছো যে অসমৰ এটুকুৰা মাটিও অচিনাকি বেদখলকাৰীৰ পৰা মুক্ত নকৰালৈ আমি ক্ষান্ত নহম, আমি আমাৰ সংগ্ৰাম অব্যাহত ৰাখিম। শ্ৰদ্ধাৰ ৰাইজ, এই সময়ছোৱাত অসমীয়া জাতিক সকলো ফালৰ পৰা সংৰক্ষিত আৰু সুৰক্ষিত কৰিবলৈ আমি প্ৰচেষ্টা চলাইছিলো। বিধানসভাৰ আসনসমূহৰ পুনৰ নিৰ্ধাৰণে আমাৰ বহু দশকলৈ অসমখনক খিলঞ্জীয়াৰ বাবে সুৰক্ষিত কৰি ৰাখিব। অসমৰ জাতীয় জীৱন, ভাষা তথা কলা সংস্কৃতিৰ ক্ষেত্ৰখনলৈ ৰাজ্যৰ সত্ৰসমূহৰ অমূল্য অৱদান আছে। সত্ৰভূমি বেদখলকাৰীৰ পৰা মুক্ত কৰাৰ বাবে আমি অসম সত্ৰ আয়োগ গঠন কৰিছিলো। ঐতিহাসিক পবিত্ৰ বৰদোৱা থানৰ পৰা বেদখলকাৰীক আমি সম্পূৰ্ণভাৱে উচ্ছেদ কৰিছো। আলিপুখুৰীৰ পাতেকীবাৰীৰ বেদখলকৃত ভূমি আৰু বঙাইগাঁও ৰঘুনাথ সত্ৰৰ প্ৰায় 245 বিঘা মাটিৰ ক্ষেত্ৰত আমি মীমাংসাত উপনীত হৈছো। বৰপেটা সত্ৰৰো বাগবৰকে আদি কৰি কেইবাটাও ৰাজহ চক্ৰ এলেকাৰ ভূমি
আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ নামনি অসম আৰু মধ্য অসমৰ পৰা এছাম লোকে আমাৰ থলুৱা লোকে প্ৰব্ৰজন কৰিছিল, যিটো সময়ত অচিনাকি লোকসকলে আমাক চাৰিওফালৰ পৰা বেৰি ধৰিছিলে। আমি কিছুমান লোকে নিজৰ মাটি বাৰী বিক্ৰী কৰি গুৱাহাটী মহানগৰীলৈ উঠি আহিছিলো। কিন্তু আমাৰ মাজৰে এছাম লোক আছিল, আমাৰ মাজৰে এছাম গৌৰৱী অসমীয়া আছিলে, যিসকলে নিজৰ মাটি ভেটিৰ পৰা উঠি আহিবলৈ অস্বীকাৰ কৰিছিল। সংখ্যাত কেইঘৰমান হ'ব, কিন্তু এই কেইঘৰ ব্যক্তিয়ে সত্ৰসমূহৰ অক্ষয় বন্তি গছি আজিও জ্বলাই ৰাখিছে। সেইসকলে নিজৰ মাটি বিক্ৰী কৰিবলৈ অস্বীকাৰ কৰি অসমৰ জাতীয় পৰিচয় সেই দুৰ্গম অঞ্চলসমূহতো আজিও বজাই ৰাখিছে। মই সেই সাহসী অসমীয়াসকলক আজিৰ দিনটোত প্ৰণাম জনাইছো। যোৱাকালি আগ্নেয়াস্ত্ৰৰ অনুমতি পত্ৰ প্ৰদান কৰাৰ সুচল প্ৰক্ৰিয়া, সেইসকল সাহসী অসমীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি। মই আজি স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমীয়াক আহ্বান জনাম, ভাৰতীয়ক আহ্বান জনাম, এটু টুকুৰা মাটিও অচিনাকি লোকক বিক্ৰী নকৰিব। আমাৰ অসমখন জীয়াই থাকিব লাগিব। আমাৰ নতুন প্ৰজন্মৰ বাবে আমি এখন সুৰক্ষিত অসম এৰি থৈ যাব লাগিব। আমাৰ মাটি আৰু আমাৰ সংস্কৃতিক আমি যদি অচিনাকি লোকৰ হাতত দিব যাওঁ, কেইটামান টকা কোনোবাই বেছিকৈ দিব বুলিয়ে আমি যদি আমাৰ নিজৰ মাটি টুকুৰা অচিনাকি লোকৰ হাতত তুলি দিওঁ, আমাৰ অসমীয়া জাতিৰ এই বিজয় সূৰ্য বহুদিনলৈ উজ্বলি থাকিব নোৱাৰিব। মই স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ অসমৰ সমূহ জনসাধাৰণক এক সামগ্ৰিক সংকল্প ল'বলৈ আহ্বান জনাইছো, যেন আমাৰ মাটি কোনো কাৰণতে আমি অচিনাকি লোকসকলক বিক্ৰী নকৰো। আমাৰ মাটিক আমি খামুচি ধৰি থাকিম আৰু আমাৰ জাতীয় সত্তাক আমি অনন্ত কাললৈ ৰক্ষা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, অচিনাকি লোকসকলৰ বিপৰীতে খিলঞ্জীয়া জনজাতি, খিলঞ্জীয়া অনুসূচিত জাতি, অন্যান্য পিছপৰা আৰু সাধাৰণ শ্ৰেণীৰ ৰাইজক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিছো। মিছন বসুন্ধৰাই আজি পৰ্যন্ত 2,29,000 লোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিছে। যোৱা 4টা বছৰত অসমৰ গৌৰৱময় ঐতিহ্যৰ স্বাক্ষৰ চৰাইদেউ মৈদামে ইউনেস্কোৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে। চৰকাৰ আৰু ৰাইজৰ প্ৰচেষ্টাত অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। ৰাজ্যৰ অন্যতম সংযোগী ভাষা বাংলা ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰাৰ ফলত দুইটা ভাষাৰ মাজত থকা সংঘৰ্ষৰ সামৰণি পৰিল আৰু দুইটা ভাষাৰ স্বতন্ত্ৰতা স্বকীয়ভাৱে প্ৰকাশ পালে। অসমৰ ইতিহাসৰ গৌৰৱময় অধ্যায়বোৰ সৰ্বভাৰতীয় স্তৰত বলিষ্ঠভাৱে উপস্থাপন হোৱা নাছিল। অপাৰেশ্যন সিন্দুৰৰ উত্তৰ দিবলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ছত্ৰপতি শিৱাজী, ৰাণা প্ৰতাপ সিং আৰু আন বীৰসকলৰ লগতে লাচিত বৰফুকনৰ নামো উল্লেখ কৰি আমাৰ জাতি সত্তাক আকৌ এবাৰ সাহস আৰু ঐতিহ্যৰে অলংকিত কৰিলে। NCERTৰ পাঠ্যক্ৰমত অসমৰ বুৰঞ্জী সন্নিৱিষ্ট কৰি কেন্দ্ৰীয় চৰকাৰে অসমক সন্মানিত কৰিলে। মই অসমবাসী ৰাইজক প্ৰতিশ্ৰুতি দিওঁ যে NCERTৰ পাঠ্যক্ৰমত যি 2-এটা শব্দৰ সংশোধনৰ প্ৰয়োজন আছে, তাৰ বিষয়েও আমি কাম হাতত ল'ম আৰু সেই সংশোধনীও আমি নিশ্চিতভাৱে সন্নিৱিষ্ট কৰিম। অসমৰ স্বাভিমান
আৰু ঐতিহ্যক উচ্চ মানত প্ৰতিষ্ঠা কৰাটো আমাৰ চৰকাৰৰ এক পবিত্ৰ কৰ্মযজ্ঞ 2022 চনৰ নতুন দিল্লীত বৃহৎ আয়োজনেৰে মহাবীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী উদযাপনে মহাবীৰ গৰাকীৰ শৌৰ্য বীৰ্যৰ সৈতে দেশবাসীক পৰিচিত কৰিলে লাচিতৰ স্মৃতি জাউতি যুগীয়া কৰিবলৈ আমাৰ চৰকাৰে যোৰহাটৰ হোলোঙা পাৰত মহান বীৰ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই 125 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে প্ৰাগজ্যোতিষপুৰৰ প্ৰবল পৰাক্ৰমী ৰজা বীৰ যোদ্ধা ভগদত্তৰ প্ৰতি দিছপুৰৰ পৰা খানাপাৰালৈ নিৰ্মিত উৰণ খেতুলানি তেখেতৰ নামত উৎসৰ্গা কৰি আমি তেখেতক শ্ৰদ্ধা জনাইছো নুনমাটিৰ পৰা দীঘিলী পুখুৰীলৈ নিৰ্মাণ কৰি থকা আমাৰ নতুন উৰণীয়া খেতুখনকো আমি মহাৰাজ পিঠুৰ নামেৰে নামাকৰণ কৰিবলৈ সিদ্ধান্ত লৈছো নালন্দা আৰু তক্ষশিলাক ধ্বংস কৰাৰ পিছত বক্তিয়াৰ খিলিজীয়ে যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল মহাৰাজ পিঠুৱে সেই বক্তিয়াৰ খিলিজীক হত্যা কৰি নালন্দা আৰু তক্ষশিলাৰ ধ্বংসৰ প্ৰতিশোধ লৈছিল এই মহান অসমীয়া বীৰ গৰাকীক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আকৌ এবাৰ প্ৰক্ষেপ কৰা আকৌ এবাৰ স্থাপন কৰা আমাৰ চৰকাৰে সেই দায়িত্বভাৰো গ্ৰহণ কৰিছে মহাৰাজ পিঠুৰ সমান্তৰালভাৱে বঙাইগাঁৱত চিলাৰায় এক বিশাল প্ৰতিমূৰ্তি আৰু উজনি অসমত চুতীয়া ৰাজ্যৰ গৌৰৱী ৰাণী সতী সাধনীৰো এক বিশাল প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী সমাজবাদী আৰু ৰাষ্ট্ৰবাদী গোলাপ বৰবৰাৰ 100 বছৰৰ জন্ম জয়ন্তীও অহা 29 আগষ্টত আমি আয়োজন কৰিছো অসমৰ পৰম্পৰা অসমৰ ঐতিহ্য আৰু অসমৰ বুৰঞ্জী আমি এনে ধৰণে অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত কৰিম বিহু আৰু ঝুমুৰক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ পিছত অহা ডিসেম্বৰ মাহত বাগৰুম্বাকো আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লৈ যোৱাৰ বাবে ইতিমধ্যে প্ৰচেষ্টা আৰম্ভ কৰিছো জানুৱাৰী মাহত অসমৰ ভৌগোলিক অখণ্ডতা আৰু অসমৰ বিকাশৰ যাত্ৰাক আৰু স্বৰ্ণমুখী কৰি আমাৰ ৰাজ্যত প্ৰায় 1 কোটি জনতাই একে দিনাই ও মোৰ আপোনাৰ দেশ জাতীয় সংগীত পৰিবেশন কৰিব তাৰো ব্যৱস্থা ইতিমধ্যে ৰাজ্য চৰকাৰে হাতত লৈছে